মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰপথাৰ টেঙানী গাঁও পঞ্চায়তত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক বিশ্বজিৎ ফুকনে। নিৰ্মীয়মান ভোজৰ আলি আৰু ২৬-ঘৰীয়া ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত ৬খন বিচনাযুক্ত গৃহৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে। আগন্তুক ৫ বছৰত টেঙানী গাঁও পঞ্চায়তক অসমৰ ভিতৰতে উন্নত পঞ্চায়ত হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান বিধায়কগৰাকীৰ। টেঙানীৰ বিভিন্ন দল সংগঠনৰ লোকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰাও দেখা গ'ল ভাৰতীয় জনতা পাৰ্টীত। আনহাতে টেঙানীৰ গলাইগাঁও নামঘৰত অনুষ্ঠিত হৈ থকা অবিৰত ভাগৱত পাঠৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্মৃতিস্তম্ভৰ উন্মোচন কৰে বিধায়কগৰাকীয়ে। প্ৰথমতে প্ৰায় ১৬ কিলোমিটাৰ দীঘল টেঙানী ভোজৰ আলিটো আমি উদ্বোধন কৰিলোঁ। সুন্দৰকৈ নিৰ্মাণ সম্পূৰ্ণ হৈছে। তাৰ পাছত ২৬-ঘৰীয়া যি ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত ৬খন বিচনাযুক্ত হস্পিটেলৰ শুভাৰম্ভ উদ্বোধন কৰিলোঁ। আৰু টেঙানী অঞ্চলত এটা দীঘলীয়া সময় ধৰি ইয়াৰ ৰাইজে ভাগৱত পাঠৰ এটা অনুষ্ঠান কৰি আহিছে আৰু এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ শ্ৰী গোলাই নামঘৰত আজি ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত উদ্বোধন আজিৰ দিনটোত প্ৰায় ১০০তকৈ অধিক জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছৰ সদস্য টেঙানীৰ পৰা বিজেপিত যোগদান কৰিলে। মই তেওঁলোকক আদৰণি আৰু আশা কৰিছোঁ সকলোৱে মিলি আমি টেঙানীখনৰ এটা নতুন ৰূপ দিব পাৰিম। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।